Class 7 or textbook, lesson 3, English textbook or lesson 3 from the Diary of Anne Frank or ক'বলৈ ওলাইছোঁ অসমীয়া অনুবাদ চেপ্টাৰটোৰ নাম হ'ল From the Diary of Anne Frank. Do you have a friend with whom you share your innermost thoughts and feelings? তোমাৰ তেনেকুৱা কোনোবা বন্ধু আছে নেকি যাৰ লগত তুমি তোমাৰ মনৰ কথাবোৰ ফিলিংছবোৰ অনুভূতিবোৰ তুমি শ্বেয়াৰ কৰা? Do you note down your thoughts in a diary? তুমি তোমাৰ মনৰ কথাবোৰ এখন ডায়েৰীত লিখি থোৱা নেকি? Discuss with the friend sitting next to you the advantages and disadvantages of writing a diary. তোমাৰ ওচৰত বহি থকা বন্ধুৰ লগত আলোচনা কৰা এখন ডায়েৰীৰ প্ৰয়োজনীয়তা বা এখন ডায়েৰীৰ ভাল গুণসমূহ কি, এডভান্টেজসমূহ কি বা ইয়াৰ দুখসমূহ কি কি? Now read about a 13-year-old girl called Anne Frank, whose diary has become a classic, a useful piece of writing remaining popular over decades. এতিয়া তোমালোকে এজনী 13 বছৰীয়া ছোৱালীৰ বিষয়ে 13 বছৰীয়া ছোৱালী এন ফ্ৰাংক যাৰ নাম তাৰ বিষয়ে তাইৰ ডায়েৰীখনৰ বিষয়ে পঢ়িব পাবা যাৰ ডায়েৰীখনে গোটেই পৃথিৱীতে এক সাহিত্য হিচাপে স্বীকৃতি লাভ কৰিছে। A 13-year-old girl in the Netherlands was given a diary for her birthday. এজনী 13 বছৰীয়া ছোৱালী নাডাৰলেণ্ডৰ তাইক এখন জন্মদিনত এখন ডায়েৰী উপহাৰ হিচাপে দিয়া হৈছিল বা তাই এখন ডায়েৰী উপহাৰ হিচাপে পাইছিল। On June 12, 1942, 1942 চনৰ 12 জুন তাৰিখে 2 days later, she started writing a diary. দুদিন পিছৰ পৰাই তাই ডায়েৰীখন লিখা আৰম্ভ কৰিলে। The 13-year-old girl was Anne Frank, born on June 12, 1929. 1929 চনৰ 12 জুন তাৰিখে জন্ম হৈছিল ছোৱালীজনী 13 বছৰীয়া ছোৱালীজনীৰ নাম হ'ল এন Frank. She was the daughter of Otto H. Frank and her mother was Edith Frank. তাইৰ দেউতাকৰ নাম হ'ল Otto H. Frank আৰু মাকৰ নাম হৈছে Edith Frank. The world would not have known her had her diary not been published after her death. পৃথিৱীখনে যেতিয়ালৈকে তাইৰ মৃত্যুৰ পিছত তাইৰ ডায়েৰীখন প্ৰকাশ কৰা হোৱা নাছিল তেতিয়ালৈকে পৃথিৱীৰ কোনেও তাইক জনা নাছিল। Anne Frank died in a concentration camp in early March 1945. 1945 চনৰ পহিলা মাৰ্চত এন ফ্ৰাংকৰ মৃত্যু হৈছিল। ক'ত হৈছিল? কনচেনট্ৰেশ্যন কেম্প। এই কনচেনট্ৰেশ্যন কেম্পত হিটলাৰৰ নাজি বাহিনীয়ে সৈনিক বন্দীসকলক ৰাখিছিল আৰু অলপমান জাগাতে বহুত বেছি মানুহ ৰাখিছিল। কোনো ধৰণৰ সা সুবিধা দিয়া নহৈছিল। বৰ কষ্টত মানুহসকল মৃত্যুবৰণ কৰিছিল আৰু এন ফ্ৰাংকো এই কনচেনট্ৰেশ্যন কেম্পতে ঢুকাইছিল। Her father Otto Frank was the sole member of the family who survived World War II. তাইৰ দেউতাক আছিল তেওঁলোকৰ ফেমিলিটোৰ মূল মানুহজন আৰু যিজনে দ্বিতীয় বিশ্বযুদ্ধ দেখিছিল আৰু তেওঁ ঢুকুৱা নাছিল, তেওঁ বাচিছিল। Though she had started writing her diary in the summer of 1942, যদিও তাই 1942 চনৰ গৰমৰ পৰা এই ডায়েৰীখন লিখা আৰম্ভ কৰিছিল, it was never with an intention of creating a record of her experiences during the World War. বিশ্বযুদ্ধৰ সময়ত তাই যি অভিজ্ঞতা হৈছিল সেই অভিজ্ঞতাসমূহ ডায়েৰীখনত লিখাৰ তাই কোনো অভিপ্ৰায় নাছিল। This was a way to pass time fruitfully while hiding from the German army in an underground safe house. জাৰ্মান বাহিনীৰ পৰা বাচি থাকিবলৈ এটা আণ্ডাৰগ্ৰাউণ্ড ঘৰত যেতিয়া লুকাই আছিল তেতিয়া সেই লুকাই থকা সময়খিনি ফলপ্ৰসূভাৱে যাতে পাৰ হয় সেইকাৰণেহে তাই ডায়েৰীখন লিখাৰ কাম আৰম্ভ কৰিছিল। এতিয়া 2 নম্বৰ পেজটো। Anne's voice has reached out across continents and generations, and her diary is one of the most important documents of the tragedies of the war. Anne's voice, Anne's মাত, Anne's কথা বতৰা ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈকে বিয়পি পৰিছিল আৰু ইখন দেশৰ পৰা সিখন দেশলৈ বিয়পি পৰিছিল। And her diary is one of the most important documents of the tragedy
casualties of the war. আৰু তাই ডায়েৰীখনে যুদ্ধৰ বিভীষিকাৰ একমাত্ৰ ডকুমেণ্ট হৈ পৰিছিল, এখন তথ্য হৈ পৰিছিল, এখন খুব লাগতিয়াল তথ্য হৈ পৰিছিল। যুদ্ধৰ যি বিভীষিকা, সেই বিভীষিকাৰ এখন লাগতিয়াল গুৰুত্বপূৰ্ণ তথ্য হৈ পৰিছিল এন ফ্ৰাংক নামৰ সেই কণমানি 13 বছৰীয়া ছোৱালীজনীৰ ডায়েৰীখন। On Friday, 12 June, I woke up at 6 o'clock and no wonder it was my birthday. 12 জুন তাৰিখে তাই সাৰ পালে 6টা বজাত আৰু সেইদিনা তাই বাৰ্থডে আছিল, জন্মদিন আছিল। But of course, I was not allowed to get up at that hour, so I had to control my curiosity until a 6:45. মোক সেইখিনি সময়ত উঠাৰ পাৰ্মিশ্যন দিয়া হোৱা নাছিল, গতিকে মই 7:15 থকালৈকে মই বিচনাতে আছিলোঁ। Then I could bear it no longer and went to the dining room. তাৰ পাছত আৰু মই ৰখি থাকিব নোৱাৰিলোঁ, মই বিচনাৰ পৰা উঠি ডাইনিং ৰুমত গ'লোঁ, where I received a warm welcome from Moti the cat. আৰু তাতে তাই ৱাৰ্ম ৱেলকাম কৰিছিল, তাইকে উচ্চ সম্ভাষণ জনাইছিল। কোনে জনাইছিল? মতিয়ে, দ্য কেট, মেকুৰীজনীয়ে, সিহঁতৰ পোহনীয়া মেকুৰীজনীৰ নাম মতি। Soon after 7, I went to mommy and daddy and then to the sitting room to undo my presence. তাৰপিছতে মই মোৰ মা আৰু দেউতাৰ চিটিং ৰুমলৈ গ'লোঁ, মা আৰু দেউতাক লগ কৰিলোঁ তাতে, তেওঁলোকৰ মাক দেউতাক বোধহয় তাতে বহি আছিল। The first to greet me was you, possibly the nicest of all. ইয়াৰ ডায়েৰীখনৰ কথা কৈছে যে প্ৰথম মই তোমাক লগ পালোঁ, যিটো হয়তো চবতছে বেছি ভাল। Then on the table there was a bunch of roses. তাৰপিছতে টেবুলত আছিলে গোলাপৰ থোপা, a plant, এজোপা গছ, and some peonies. Peonies এবিধ ফুল হয়, কিছুমান ফুল আছিলে peonies ফুল, and more arrived during the day. I got masses of things from mommy and daddy and was truly spoiled by various friends. মই মোৰ মা দেউতাৰ পৰা বহুত বস্তু পাইছিলোঁ, যিবোৰ মোৰ বন্ধুসকলে অলপ বেয়াও কৰি পেলাইছিল। Amongst other things, I was given camera obscura. কি পাইছিলে কৈ গৈছে, camera obscura এবিধ প্ৰজেক্টৰৰ নিচিনা বস্তু হয় এইটো, তেতিয়াৰ দিনত এটা প্ৰজেক্টৰৰ দৰে বস্তু, a party game, lots of sweets, মিঠাই, চকলেটছ, পাজলটো যিটো আমি কৰোঁ, পাজলবিলাক ঠিক কৰোঁ, a brooch pink, যিটো মানে ডিজাইনেবল পিং হয়, আমি মহিলাসকলে ব্যৱহাৰ কৰোঁ। Tales and Legends of the Netherlands by Joseph Cohen এখন কিতাপ। Daisy's Mountain Holiday, a wizard book, আন এখন কিতাপ, and some money, আৰু কিছুমান পইচা। Now I can buy the meats of Greece and Rome grand. আৰু পইচাখিনি পোৱাৰ কাৰণে তাই কি কৈছিল যে মই এতিয়া আৰু এইখন কিতাপো কিনিব পাৰিম। Then Liz came to fetch me and we went to school. তাৰপিছতে লাইজ আহি গ'ল আৰু আমি একেলগে স্কুললৈ গ'লোঁ। During break, I stood everyone sweet biscuits and then we had to back to our lessons. আৰু যেতিয়া লেজাৰ টাইম হৈছিল, ব্ৰেক হৈছিল, মই বন্ধু বান্ধৱবিলাকক কি দিছিলোঁ? মিঠা বিস্কিট দিছিলোঁ। Now I must stop, bye bye, we are going to be great pals. আৰু ইমানতে শেষ হ'ল, বাই বাই দিছে আৰু ষ্টুডেণ্টছখিনিক বা বন্ধু বান্ধৱখিনিক কৈছে যে আমি খুব ভাল বন্ধু। তাৰ পাছত আহি গ'ল Where is another diary entry dated 12 June 1942. 1942 চনৰ 20 জুন তাৰিখে তাই আকৌ ডায়েৰীত কিবা অলপ লিখিছে। I have not written for a few days because I wanted to first of all to think about my diary. মই আজি অলপ দিন ধৰি ডায়েৰীত একো লিখা নাই, কাৰণ মই ডায়েৰীখনৰ কথাই ভাবি আছোঁ। It is an odd idea for someone like me to keep a diary. হয়তো কিছুমানৰ কাৰণে এনেদৰে ডায়েৰী এখন লিখাটো বা কিছুমানৰ কাৰণে হয়তো এটা ভাল নলগা কথা হ'ব পাৰে। Not only because I have never done so before, এইটো কাৰণে নহয় যে মই এনেকুৱা আগতে কেতিয়াও কৰা নাছিলোঁ, but because it seems to me that neither I nor for that matter anyone else will be interested in the unbosomings of a 13-year-old school
girl. এজনী 13 বছৰীয়া স্কুলীয়া ছোৱালীয়ে ডায়েৰীখনত কি লিখিছে কি নিলিখিছে এইবোৰৰ প্ৰতি হয়তো মানুহৰ আগ্ৰহ নাথাকিব পাৰে ইন্টাৰেষ্ট নাথাকিব পাৰে still what does the matter আকৌ তাই নিজেই কৈছে যে তাতে কি হ'ল I want to write মই লিখিবলৈ বিচাৰো but more than that I want to bring out all kinds of things that lie buried deep in my heart তাই কৈছে যে মই লিখিবলৈ বিচাৰো আৰু মোৰ অন্তৰত যিবোৰ কথা আছে সেই কথাবোৰ মই ডায়েৰীত প্ৰকাশ কৰিবলৈ বিচাৰো তাই তেনেকৈ ক'লে There is a saying that paper is more patient than man. এটা কথা কোৱা হয় যে কাগজত মানুহতকৈ কাগজ বেছি ধৈৰ্যশীল মানে কাগজৰ বেছি ধৈৰ্য আছে মানুহতকৈ It came back to me on one of my slightly melancholy days while I sat thin in hand feeling too bored and limp even to make up my mind whether to go out or stay at home এই ডায়েৰীখন মোৰ ওচৰলৈ যেতিয়া আহিছিল যেতিয়া মই আমন জীৱনকে থুতুৰিত হাতটো দি বহি আছিলোঁ আৰু ভাবি থাকিছিলোঁ মই এতিয়া কলৈ যাম কি কৰিম ঘৰতেই থাকিম নে ওলাই যাম সেই তেনেকৈ আমন জীৱনকে থকা দিনকেইটাত মোৰ ওচৰলৈ এই ডায়েৰীখন আহিছিল Yes, there is no doubt that paper is patient. হয় কোনো সন্দেহ নাই যে পেপাৰ মানুহতকৈ কাগজ মানুহতকৈ বেছি ধৈৰ্যশীল and as I don't intend to show this cardboard covered notebook bearing the proud name of diary to anyone unless I find a real friend boy or girl probably nobody cares যে মোৰ কোনো উদ্দেশ্য নাই যে মই এই কাৰ্ডবোৰ্ডে ঢাকি থোৱা নোটবুকখন যিখনৰ নাম ডায়েৰী সেইখন মানুহক দেখুৱাম কিন্তু যেতিয়ালৈকে মই এজন ফ্ৰেণ্ড বিচাৰি নাপাওঁ তেতিয়ালৈকে এই ডায়েৰীখনে হৈ যাব মোৰ ভাল ফ্ৰেণ্ড ই ল'ৰা হওক বা ছোৱালী হওক সেইটো কোনো কথা নহয় and now I come to root of the matter the reason for my starting a diary it is that I have no such real friend আৰু আসল কথাটো হ'ল যে মই এনেদৰে এখন ডায়েৰী লিখা আৰম্ভ কৰিলোঁ কিহৰ কাৰণে কাৰণ মোৰ কোনো তেনেকুৱা খুব ভাল বিশ্বাসী বন্ধু নাছিল Hence, this diary, in order to enhance my mind's eye, the picture of the friend for whom I have waited for so long. I don't want to set down a series of bold facts in a diary like most people do. তাই এন ফ্ৰেংকে নিজে নিজে কৈছে যে মই এজন বন্ধুৰ কাৰণে অপেক্ষা কৰি আছিলোঁ আৰু এজন বন্ধুৰ যিখন ছবি মোৰ মনত ভাহি আহিছিল এতিয়া মই সেই বন্ধুজনক বিচাৰি পাইছোঁ ডায়েৰীখনৰ কথাই কৈছে আৰু কিছুমান মানুহে ডায়েৰীত কিছুমান বিশেষ বিশেষ ধৰণৰ তথ্য বিশেষ বিশেষ ধৰণৰ ঘটনা লিখে কিন্তু মই সেইটো কৰিবলৈ বিচৰা নাই But I want this diary itself to be my friend. মই এই ডায়েৰীখনত মোৰ বন্ধু হিচাপেহে ল'বলৈ বিচাৰিছোঁ And I shall call my friend Kitty. আৰু মই কি বুলি মাতিম মোৰ ডায়েৰীখনত বা বন্ধু কিটি বুলি No one will grasp that when I am talking about if I begin my letters to Kitty just out of the blue. So albeit unwillingly, I will start by sketching in the brief story of my life. মই যদি কিটি বুলি সম্বোধন কৰোঁ তেতিয়াহ'লে হয়তো কোনেও নাজানিব যে মই কাক কিটি বুলি মাতিছোঁ আৰু মই ইচ্ছামতে মনৰ ইচ্ছামতে মোৰ জীৱনৰ সকলোবিলাক কথা ডায়েৰীখনত লিখি যাবলৈ পাৰিম ইমানতে চেপ্টাৰটো শেষ হৈছে